নমস্কাৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকলকে ধৰি অন্যান্য আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি অন্যান্য সমস্যা সমাধান সন্দৰ্ভত ৰাষ্ট্ৰীয় স্তৰৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। किसानों का कर्ज माफ हो, ये जो मांगे हैं बुनियादी, या जो हमारे संविदा कर्मी हैं, उन संविदा कर्मियों के जो मानदेय बढ़े उनको स्थायीकरण करें। साथ ही साथ जो क्लास 3 और क्लास 4 में संविदा नौकरी और आउटसोर्सिंग है, ये खत्म होके स्थायी नौकरी मिले, आरक्षण के साथ मिले। ये हमारे आपके प्लेटफॉर्म से मांग है प्रदेश और देश की सरकार। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে উত্তৰ প্ৰদেশৰ এজন সাংসদে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়লৈকে দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলকে ধৰি অন্যান্য যিসকল আঁচনিভুক্ত কৰ্মী সহায়িকা আছে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। কেৱল দৰমহা বৃদ্ধি নহয়, এই আঁচনিভুক্ত কৰ্মী সহায়িকাসকলক মাহিলী পেঞ্চন, চিকিৎসা আঁচনিৰ সুবিধা আৰু গ্ৰেচুইটিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো এইসকল কৰ্মী সহায়িকাই দিনে নিশাই যিসমূহ কাম সম্পাদন কৰে সেই কামৰ বিনিময়ত উপযুক্ত পাৰিশ্ৰমিক লাভ নকৰে। সেয়েহে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে এই কৰ্মীসকলৰ সমস্যা সমাধান কৰিব লাগে। গতিকে বাইদেউসকল, আশা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত অতি শীঘ্ৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।